বৰপেটালৈ গৌৰৱ কঢ়িয়াই আনিলে বহৰীৰ নাদিয়া ৰহিয়ে। কন্যা সন্তান এতিয়া পৰিয়ালৰ বোজা নহয়। বহৰীৰ মুছলমান কন্যাই এতিয়া উৰাব উৰাজাহাজ। চাওক সম্পূৰ্ণ প্ৰতিবেদন। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বহৰী গাঁৱৰ নজমুল ভূঞা, ফাৰুক আৰু আজমা ভূঞাৰ দ্বিতীয় কন্যা নাদিয়া ৰহিয়ে উৰাজাহাজৰ পাইলটৰ প্ৰশিক্ষণ লৈ আছিল। চতুৰ্থটো চলো পৰীক্ষাৰ অন্তত কৰ্তৃপক্ষই আজি উইং প্ৰদান কৰে। অৰ্থাৎ এতিয়াৰে পৰা ৰহি অকলে উৰাজাহাজ উৰাব পাৰিব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে প্ৰশিক্ষণৰত ৰহিয়ে খুব সময়ৰ ভিতৰতে সুন্দৰভাৱে টেক অফ আৰু লেণ্ডিং কৰিবলৈ সক্ষম হয়। ৰহিয়ে সৰুৰে পৰা পাইলট হোৱাৰ সপোন পুহি ৰাখিছিল। ডাক্তৰ ইঞ্জিনিয়াৰ হ'বলৈ ইচ্ছা নকৰা ৰহিৰ ইচ্ছাক পৰিয়ালৰ লোকেও পূৰ্ণ সমৰ্থন দিছিল। মেডিকেল টেষ্টত বাছনি হোৱাৰ পিছতে পাইলটৰ পাঠ্যক্ৰম আসন ল'বলৈ সক্ষম হয়। প্ৰথম অৱস্থাত দিল্লীত অধ্যয়ন কৰি পিছলৈ মহাৰাষ্ট্ৰৰ পুনেৰ উৰাজাহাজ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লৈ আছিল। পুনেৰ পৰা কিছুদিনৰ বাবে অসমৰ লীলাবাৰী প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ ল'বলৈ আহিছিল ৰহিয়ে। নাদিয়া ৰহিৰ সফলতাৰ খবৰ লাভ কৰাত বৰপেটা জিলাৰ চেঙা সমষ্টিৰ লগতে বহৰী গাঁও অঞ্চলৰ ৰাইজে আনন্দ প্ৰকাশ কৰে।